শিক্ষামূলক বাৰ্তা চেনেলত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। শিক্ষক হ'ব খোজা সকলৰ বাবে লৈ আহিছোঁ অতিকে গুৰুত্বপূৰ্ণ খবৰ। যিসকলে আহিব লগা ৰিক্ৰুইটমেণ্টত ভাগ ল'ব অৰ্থাৎ টেট কাম ৰিকুৱাৰমেণ্ট অথবা টেট দিব বিচাৰিছে তেওঁলোকৰ বাবে লৈ আহিছোঁ অতিকে ভাল খবৰ। তেওঁলোকে প্ৰথমত BEd বা অথবা DLEd কৰিব লাগিব আৰু DLEdৰ এখন নটিফিকেশ্যন প্ৰকাশ কৰিছে। SCERTৰ আণ্ডাৰত অনুষ্ঠিত হ'বলৈ গৈ আছে DLEdৰ এন্ট্ৰেন্স এক্সাম। আহক সবিশেষ আলোচনা কৰোঁ আজিৰ এই ভিডিঅ'টোত। যদিহে আপোনালোকে মোৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। 2 ইয়াৰ ডিপ্ল'মা ইন এলিমেণ্টাৰী এডুকেশ্যন অৰ্থাৎ DLEd কৰিব খোজাসকলে এন্ট্ৰেন্স টেষ্ট এটাত অৱতীৰ্ণ হ'ব লাগিব। প্ৰি এণ্ট্ৰি টেষ্ট PET 2024ত অৱতীৰ্ণ হ'ব লাগিব। আৰু মিনিমাম এডুকেশ্যন কোৱালিফিকেশ্যন দ্য কেণ্ডিডেট মাষ্ট হেভ পাছড হায়াৰ ছেকেণ্ডেৰী 10+2 অৰ্থাৎ হায়াৰ ছেকেণ্ডেৰী পাছ কৰা হ'ব লাগিব। লগতে 50% মাৰ্কছ থকাটো বাধ্যতামূলক। যিসকল SC, ST প্লেইন, ST হিলছ তেওঁলোকৰ বাবে 5% ৰিলেক্সেশ্যন আছে অৰ্থাৎ 45% অথবা ইয়াতছে বেছি হ'ব লাগিব SC, ST প্লেইন, ST হিলছ। আৰু জেনেৰেল কেটাগৰীৰ সকলৰ কাৰণে 50% মাৰ্কছ এটলিষ্ট 50% মাৰ্কছ থকাটো বাধ্যতামূলক। বয়সটো চাই ল'ব। যিসকলৰ বয়স 18 বছৰৰ পৰা 34 বছৰৰ ভিতৰত তেওঁলোকে আবেদন কৰিব পাৰিব। আৰু 2 বছৰ ৰিলেক্সেশ্যন আছে 2 ইয়াৰ্ছ ৰিলেক্সেশ্যন আছে SC, ST প্লেইন আৰু ST হিলছ কেটাগৰী সকলৰ কাৰণে। ৰিজাৰ্ভেশ্যন পলিচিটো চাই ল'ব। ৰিজাৰ্ভেশ্যন অফ চিটছ ফৰ কেণ্ডিডেটছ বিলংগিং টু ৰিজাৰ্ভ কেটাগৰীজ ইনক্লুডিং OBC, MOBC, SC, ST প্লেইন, ST হিলছ, পাৰ্চনছ উইথ ডিজেবিলিটি EWS উইল বি এজ পাৰ ৰিজাৰ্ভেশ্যন পলিচি। এইসমূহত চিট ৰিজাৰ্ভেশ্যন ৰাখিব। এপ্লাই কেনেদৰে কৰিব? এপ্লাই কৰিবলৈ হ'লে এটা ৱেবছাইট দিয়া আছে SCERTPET.co.in। এই ৱেবছাইটটো ভিজিট কৰি আপোনালোকে অনলাইন আবেদন কৰি ল'ব পাৰিব। মই মোৰ ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত এই লিংকটো দি দিম। আপোনালোকে তাত ক্লিক কৰি আপোনালোকে অনলাইন আবেদন কৰি ল'ব পাৰিব। আৰু এপ্লিকেশ্যন ফিজটো হ'ব 600 টকা 600 rupees only for all categories to be paid online through internet banking, debit card, credit card, etc. during submission of on application form. অৰ্থাৎ 600 টকা আপোনালোকৰ ফিজ হ'ব আৰু আপোনালোকে ইণ্টাৰনেট বেংকিঙৰ থ্ৰু দি আপোনালোকে এই টকাটো পে' কৰিব লাগিব। এতিয়া আহিলোঁ এডমিট কাৰ্ড। এডমিট কাৰ্ডটো কেনেদৰে পাব? কেণ্ডিডেটছ হেভ টু ডাউনলোড her এডমিট কাৰ্ড ফ্ৰম দ্য ৱেবছাইট SCERTPET.co.in। অৰ্থাৎ এই ৱেবছাইটটোত আপোনালোকে গৈ আপোনালোকৰ এডমিট কাৰ্ডটো ডাউনলোড কৰি ল'ব পাৰিব। ভেনু ফৰ প্ৰি এণ্ট্ৰি টেষ্ট PET 2024। আপোনালোকে অনলাইন আবেদন কৰোঁতে যিখন ডিষ্ট্ৰিক্ট ছিলেক্ট কৰিব সেই ডিষ্ট্ৰিক্টতে আপোনালোকৰ প্ৰি এণ্ট্ৰি টেষ্ট অথবা PET যিটো DLEdৰ এণ্ট্ৰেন্স টেষ্টটো অনুষ্ঠিত হ'ব সেই ডিষ্ট্ৰিক্টতে আপোনালোকে এণ্ট্ৰেন্সটো দিব লাগিব। ইম্পৰ্টেণ্ট ডেটছ কেইটা চাই ল'ব। অপেনিং অফ অনলাইন ছাবমিশ্যন অফ এপ্লিকেশ্যনছ অৰ্থাৎ অনলাইন আবেদন প্ৰক্ৰিয়া আৰম্ভ হ'ব 22 জুলাই 2024 তাৰিখ। অৰ্থাৎ 22 জুলাই 2024 তাৰিখৰ পৰা আবেদন প্ৰক্ৰিয়াটো আৰম্ভ হ'ব। ক্লজিং অফ অনলাইন ছাবমিশ্যন অফ এপ্লিকেশ্যন উইথ ফি পে'মেণ্ট 11 আগষ্ট 2024। অৰ্থাৎ লাষ্ট ডেটটো হৈছে 11 আগষ্ট 2024। ইয়াৰ পিছত হ'ল ডাউনলোডিং অফ এডমিট কাৰ্ড। এডমিট কাৰ্ডসমূহ কেতিয়া ডাউনলোড কৰিব পাৰিব? এডমিট কাৰ্ডসমূহ ডাউনলোড কৰিব পাৰিব 1 ছেপ্টেম্বৰ 2024 তাৰিখৰ পৰা আপোনালোকে এডমিট কাৰ্ডসমূহ ডাউনলোড কৰি ল'ব পাৰিব। ডেট অফ প্ৰি এণ্ট্ৰি টেষ্ট PET 2024 অৰ্থাৎ DLEdৰ এণ্ট্ৰেন্স টেষ্টটো অনুষ্ঠিত হ'ব 8 ছেপ্টেম্বৰ 2024। 8 ছেপ্টেম্বৰ 2024 তাৰিখে আপোনালোকৰ DLEdৰ এণ্ট্ৰেন্স টেষ্টটো অনুষ্ঠিত হ'ব। ইয়াৰ পিছত আহিছে ডিক্লেৰেশ্যন অফ ৰিজাল্ট। ৰিজাল্ট কেতিয়া এনাউন্স কৰা হ'ব? 23 ছেপ্টেম্বৰ 2024। 23 ছেপ্টেম্বৰ 2024 তাৰিখে আপোনালোকৰ ৰিজাল্টসমূহ ঘোষণা কৰা হ'ব। অনলাইন আবেদন কৰিবলৈ হ'লে আপোনালোকে মোৰ এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত লিংক এটা দি দিছোঁ তাত আপোনালোকে গৈ ক্লিক কৰি অনলাইন আবেদন কৰি ল'ব পাৰিব। আজিৰ এই ভিডিঅ'টো চাই কেনে পালে নিশ্চয় জনাব কমেণ্টত। এনেধৰণৰ নতুন নতুন ইনফৰমেশ্যন পাই থাকিবৰ কাৰণে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।